এয়া আমি পিংলেশ্বৰ দেৱালয়লৈ আহিছোঁ, ককাৰ লগত আহিছোঁ। আমি বৰ্তমান থকীটো ইয়াত লৈ ল'লোঁ। এতিয়া আমি বৰ্তমান ইয়ালৈ গৈ আছোঁ। ইয়াত পৰিৱেশটো অকণমান চাই লওক আপোনাৰ 360 ভিউ দেখুৱাইছোঁ। পিংলেশ্বৰ দেৱালয় কেতিয়া সুন্দৰ এটা এইফালে সুন্দৰ এটা নাজাৰা পিংলেশ্বৰ দেৱালয় কাৰণে মই আহি পোৱা নাছিলোঁ, এটা ইচ্ছা আছিল আৰু সেইটো কাৰণে। এইটো এটা ধুনীয়া ইয়াতে এটা হেৰি আছে, পুখুৰী ন ককা এইটো? ককাটো আহি পাইছিল নে আগতে? দেখিছিল আৰু ককাহঁতে, মই কিন্তু আহি পোৱা নাছিলোঁ। সেইকাৰণে আহিলোঁ আৰু দেৱালয়ৰ সৌন্দৰ্যটো মই গুগল চাৰ্চ কৰিছোঁ। প্ৰায় কিমান কিলোমিটাৰমান হ'ব বেজাৰৰ পৰা? প্ৰায় 7 কিলোমিটাৰমান আৰু প্ৰায় 7 কিলোমিটাৰ অলপ কম হ'ব, এনেকুৱা এটা এষ্টিমেটেড আৰু নাই একো নাই আছে। আৰু দেখা পায় নহয় এইটো গাড়ী কোনে চুৰ কৰিব? গাড়ী সি চুৰ কৰিলে বিহু বতৰত সি আৰু একদম পাপ লাগব দে। এয়া আপোনালোকে চাই লওক দেৱালয়ৰ সুন্দৰ এটা নাজাৰা 360 ভিউ। কি সুন্দৰ এটা ভিউ, ভাল লাগছে নে বাবা আজি আহি? গাইজ আহিব লাগে, আপোনালোকে আহিব আমাৰ দেৱালয়লৈ। মই প্ৰায় দেৱালয়বিলাক গৈছোঁ, মদনকান্ত দেৱালয়তো গৈছোঁ, তাৰপিছত দীৰ্ঘেশ্বৰী। এয়া আমাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ পিংলেশ্বৰ দেৱালয়। সুন্দৰ পৰিৱেশ। গৈছোঁ কি সেনেকৈ দিম ককা? তেতিয়া আমি হৃদয়ত হৰ্ষত লগ পালোঁ। আৰু আছে আমাৰ কোনোবাৰ মানুহ পুখুৰী আছে এটা সুন্দৰ পিংলেশ্বৰ দেৱালয়। মই চাম বুলি ভাবিছিলোঁ, আজি দেখা পালোঁ, ভাল লাগিছে আহি পেলাই। আপোনালোককো আহিবলৈ অনুৰোধ কৰিলোঁ, আপোনালোকক জনালোঁ যাতে আহিব। ইয়াতে ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে। পুখুৰীটো পুখুৰীত মাছ আছে, এই চাই লওক আপোনালোকে মাছ কেইটা মাছ আছে ন ককা? এই মাছ দৌৰি হৈছে, মাছ দৌৰি আছে, পানী দেখা পায়, ধুনীয়া লগা হৈছে। চাফা কৰি থাকে, পানীও দিয়ে চাগে বাহিৰৰ পৰা। সুন্দৰ পৰিৱেশ এটা নাজাৰা। গতিকে আমি আজি আহি পেলাই ভাল লাগিল। আহিল এই ককা আহিছে দে, চিনি পোৱা আন লাগছে দেখোন, চিনি পোৱা আন লাগছে, আমাৰ কোনোবা যেন লাগছে, গতিকে আহিলোঁ।